অসম চুক্তিৰ আজি 40 বছৰ সম্পন্ন। 6 বছৰীয়া অসম আন্দোলনৰ পাছত 855 জন শ্বহীদৰ তেজৰ বিনিময়ত 1985 চনৰ 14 আগষ্টৰ ৰাতি স্বাক্ষৰিত হৈছিল অসম চুক্তি। কিন্তু বিগত 40টা বছৰে 85ৰ পৰা 25লৈ এই 40টা বছৰে ৰূপায়ণ নহল ঐতিহাসিক অসম চুক্তি। চৰকাৰ আহিল চৰকাৰ গ'ল। অসম চুক্তিৰ স্বাক্ষৰ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ বুকুত জন্ম লাভ কৰা অসম গণ পৰিষদেও দুবাৰকৈ চৰকাৰ কৰিলে। দীৰ্ঘদিন শাসনত কংগ্ৰেছ থাকিল। দ্বিতীয়টো কাৰ্যকালৰ বাবে অসম চুক্তিৰ পিছত এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে শাসন সম্পূৰ্ণ কৰিব। কিন্তু এই পৰ্যন্ত অসম চুক্তিৰ দফা দফা হৈ থাকিল। CA আহিল, অসম চুক্তিৰ 5 নম্বৰ দফা সম্পূৰ্ণৰূপে উলংঘন হ'ল। তাৰপিছতো সকলো নিজৰ নিজৰ স্থিতিত। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক উভতি ধৰিছে। আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে কিছু কথা বতৰা কৈছে, আমি সেয়াও দেখিছোঁ। কিন্তু অসম চুক্তিখনৰ কি হ'ব? 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন গঠন কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে। উচ্চস্তৰীয় সমিতিয়ে সেই প্ৰতিবেদন দাখিল কৰিলে। সেই দাখিল কৰাৰ বছৰৰ পিছত বছৰ হ'ল, প্ৰতিবেদন ৰাজহুৱা হ'ল, কিন্তু আজি পৰ্যন্ত একোৱেই নহ'ল। এতিয়া প্ৰশ্ন হয়, 855 জন শ্বহীদৰ চূড়ান্ত ত্যাগৰ বিনিময়ত অজস্ৰজন আঘাতপ্ৰাপ্ত হ'ল, অজস্ৰজন ঘূণীয়া হ'ল, আৰু কিমান কি নেতিবাচক উপকৰণৰ সমাহাৰ ঘটিল তাৰ সীমা নোযোৱা হ'ল। তাৰপিছতো অসম চুক্তি হৈ থাকিল। আজি এই সময়ত আমি 3জন বিশেষ ব্যক্তিৰ আজিৰ দিনটোত মত, চৰকাৰৰ প্ৰতি আহ্বান, চৰকাৰৰ প্ৰতি দাবী, এই কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ। পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত একাধিকক্ৰমে সংযোজিত হ'ব ক্ৰমে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্যী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। এই তিনিগৰাকীৰ লগত আমি এইকাৰণে আলোচনা কৰিব বিচাৰিছোঁ যে অসম আন্দোলনৰ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰত্যক্ষভাৱে জড়িত। ঠিক প্ৰত্যক্ষভাৱে অসম সাহিত্য সভাও 100% নহ'লেও সম্পূৰ্ণৰূপে নেতৃত্ব দিছিল। সেইবাবেই সেই সংগঠন, জাতীয় সংগঠন সমূহৰ আজিৰ দিনটোৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই সংযোজিত হৈছোঁ প্ৰথমতে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ সৈতে। গোস্বামী ডাঙৰীয়া, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, আপোনাক আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। অসম চুক্তিৰ আজি 40 বছৰ ঐতিহাসিক অসম আন্দোলন আপুনি চকুৰে দেখিছে। সকলো কথা আপোনাক আৰু নতুনকৈ কথা কোৱাৰ কোনো প্ৰয়োজন নাই। 40টা বছৰৰ পিছত আজিৰ দিনটোৰ যি কাৰ্যক্ৰমণিকা সেয়াও আপোনাৰ দৃষ্টিগোচৰ হৈছে। এতিয়াও একো কাৰ্যকৰীকৰণ নহ'ল। মূল কথা 6 নম্বৰ দফা, বৰঞ্চ অসম চুক্তিক উলংঘা কৰা হৈছে, অসম চুক্তিৰ আত্মাক হত্যা কৰা হৈছে, CA অনা হৈছে। এই 40 বছৰ হ'ল অসম চুক্তি। এই মুহূৰ্তত অসম সাহিত্য সভাৰ দৰে এটা জাতীয় সংগঠনৰ মহান অনুষ্ঠানৰ মূল কাৰ্যকৰ্তা হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া, চৰকাৰৰ প্ৰতি আহ্বান তথা দাবী, গোস্বামী ডাঙৰীয়া। ধন্যবাদ জনাইছোঁ। মই এইমাত্ৰ জাগিৰোডৰ পৰা আহি বাহিৰে এইখিনিত বহিছোঁ। কিন্তু কথাটো এনেকুৱা হৈছে, আজি 40 বছৰ হ'ল অসম চুক্তিৰ যিটো বিপ্লৱ শৰ্মা আয়োগে দিয়া প্ৰতিবেদনখন, সেইখন সংসদত গৃহীত হ'ল নে নাই আমি তাকে নাজানো। আৰু আনহাতেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা ঘোষণা কৰিছিল যে অসমৰ ৰাজ্য স্তৰত যিকেইটা সমস্যা সমাধান কৰিব পাৰি সেইকেইটা সমাধান কৰা হ'ব, আৰু ৰাষ্ট্ৰীয় স্তৰত যিকেইটা সমাধান কৰিব লাগে সেইকেইটা কেন্দ্ৰীয় চৰকাৰে কৰিব। কিন্তু এই কথাটো আমি আজিৰ তাৰিখলৈকে দেখা নাই। অৱশ্যে তাৰ মাজত এটা কথা দেখিছোঁ যে বহিৰাগতক যিসকলে মিয়া, এইসকলক অসমৰ পৰা বিতাড়িত কৰাৰ এটা প্ৰৱণতা আমি দেখিছোঁ। এতিয়া গোটেই কথাটোৱে হ'ল কি, যে অসম চুক্তিৰ ফলস্বৰূপে আমাৰ যিকেইখন ল'ৰা ঢুকাল আৰু সেই ল'ৰাকেইগৰাকীৰ
আমাৰ নিজৰেই সন্তান, তেওঁলোকৰ ঢুকুৱাৰ যিটো বেদনা অকল চাকি এগছ দি প্ৰতিচ্ছবিত মালাদাৰ দি পেলাই আমি তেওঁলোকক কৰি আছোঁ। কিন্তু আমি নিজক কিমান সাজু কৰিছোঁ? অসমৰ জাতীয়তাবাদী যিবোৰ দল সংগঠন, এইবিলাকে কিমান নিজক সাজু কৰিছে অসমখনক এটা উন্নত পৰ্যায়লৈ নিবৰ কাৰণে? তাৰমানে এইটোৱে হৈছে অসম চুক্তিৰ যি ৬ নম্বৰ দফা, সেই কাৰণে চৰকাৰৰ ওচৰত দাবী জনোৱা হয়, কিন্তু তাৰ পিছলৈ বহুত দিন সময় মনে মনে থকা হয়। আন্দোলন এটা মাজতে ভমককৈ জুইকুৰা জ্বলা দি জ্বলিলে নহ'ব। আৰু আন্দোলনবোৰ আপদ ধৰ্মহে, আন্দোলন মুখ্য ধৰ্ম নহয়। মই এটা কথা ক'বই লাগিব যে অসমত আজি এই সমস্যাটোৰ মূল নায়কসকল হ'ল ৰাজনীতিকসকল। আনকি 1889 চনত, আপোনালোকে মন কৰিব, 1889 চনত ব্ৰিটিছৰ দিনত যিবিলাকক বৰ্ডাৰত ৰখা হৈছিল, তেওঁলোকৰ ব্ৰাইব লৈ পেলাই মানুহ পঠিয়াইছিল কাৰণে 1889 চনৰ পৰা 1899 চনলৈকে গোৱালপাৰাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰটো আছিলে 1.4। তাৰপিছত হঠাৎ 1891 পৰা 1999 2% বাঢ়ি গ'ল। ঠিক তেনেকৈ 1901 চনৰ পৰা 91 চনলৈ 30% বাঢ়ি গ'ল। এই যে বৰ্ধিত ৰূপটো যে হ'ল, এইটোৰ কাৰণে আমাৰ যি চৰকাৰে নহওক, আমি কোনো চৰকাৰৰ পক্ষপাতি নহয় বা কাকো প্ৰশংসা কৰিবলৈও নাযাওঁ, নিন্দা কৰিবলৈও নাযাওঁ। এটা কথাই ঠিক যে এই কথাটো অসমৰ এই ৬ নম্বৰ দফাৰ দাবীটো উঠাবলগীয়া হ'ল কেৱল আমাৰ ৰাজনীতিকসকলৰ কাৰণে। কাৰণ আপোনাসকলে এটা কথা সকলোৱে জানে যে যি সময়ত 1901 চনৰ পৰা 1971 চনলৈকে প্ৰতি 10 বছৰত অসমৰ জনসংখ্যা দ্ৰুতগতিৰে ভাবিল, ঠিক তেনেকৈ এই সময়ছোৱাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অসমত কিন্তু 500% আৰু সৰ্বভাৰতীয় স্তৰত আছিলে 130%। গতিকে এই যে আহি তেতিয়া নিৰ্বাচনী আয়ুক্ত শকধৰে এটা কথা কৈ গৈছিলে যে দৃষ্টান্ত হ'ল কি, যে আমাৰ ৰাজনৈতিক যিসকল নেতা, সেইসকলে লোকপিয়লত অবাধ বিচৰণ কৰি প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰাৰ কাৰণে বাংলাদেশী বাঢ়িছে। দ্বিতীয় এটা বৰ গুৰুত্বপূৰ্ণ কথা আছিল, সেইটো হ'ল অক্টোবৰৰ 24, 25, 26 তাৰিখ 1978 চনত উটকামাণ্ডুত এখন লোকপিয়লৰ সন্মিলন হৈছিল। আৰু সেই লোকপিয়লৰ সন্মিলনখনত স্পষ্টভাৱে কোৱা হৈছিল যে তাত কি হৈছিলে, এই 3 দিনৰ সন্মিলনৰ মূল কথাটো আছিলে, তেওঁলোকে স্পষ্টভাৱে কৈছে যে অসমত এনেকৈ পপুলেশ্যন বাঢ়িছে, জনসংখ্যাৰ বৃদ্ধি হৈছে যে 1971 চনত ৰেকৰ্ড এন ইনক্ৰিজ অন এজ হাই এজ 34.98%. Then over 61 figures, and its increase was attributed to the influx of a very large number of persons from neighboring countries. Influx has become a regular feature. I think it may be a wrong assessment to make it the basis of increase 34.8% being the 2 census increase that is like to be recorded in 1991 census and with more than 100%. যিটো মই অলপ আগতে কৈ গৈছোঁ, এই যে বাঢ়িছে, ইয়াৰ বঢ়াৰ মূল কাৰণতে যিকোনো ৰাজনৈতিক দলৰ ভোট বেংকৰ স্বাৰ্থতে এইবিলাক কৰিছিলে তেওঁলোকে। তাতোতকৈ ডাঙৰ কথাটো হ'ল যে 6 নম্বৰ দফা কাৰ্যকৰী কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদক আশ্ৰয় কৰি লৈছে নেকি, এইটো এটা কথা ভাবিবলৈ মন যায়। কিন্তু মোৰ এটা প্ৰশ্ন এইখিনিতে আছে, যিবোৰ মিঞা
বসতি প্ৰধান অঞ্চল সেইবিলাকত ৰাস্তা পথ বিজুলী বাতি বিভিন্ন ধৰণৰ চৰকাৰৰ আঁচনি ঘৰ দুৱাৰ এই সকলোবিলাক কেনেকৈ হ'বলৈ পালে যে এই ধৰণৰ কিছুমান সমস্যা কিছুমান সন্দেহ আমি সৰ্বসাধাৰণ অসমবাসী হিচাপে ভাবিছোঁ আৰু চৰকাৰক আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীয়ে যিকেইটা বিষয় চৰকাৰৰ অসম চৰকাৰৰ অধীনত আছে সেই বিষয়কেইটা চৰকাৰে নিষ্পত্তি কৰক আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰয়োজন সাপেক্ষে চৰকাৰে দাবী জনাওক যে বাকী কেন্দ্ৰীয় শাসিত কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা যিখিনি বিষয় যাতে সেইখিনি কেন্দ্ৰীয় চৰকাৰে পালন কৰি অসমৰ ৰাইজৰ পিতৃ মাতৃৰ 800তকৈ অধিক শ্বহীদৰ বাবে পিতৃ মাতৃৰ যিটো চকুলো অসমৰ ৰাইজৰ যিটো দাবী সেই দাবীৰ প্ৰতি চৰকাৰে এটা সন্মান জনোৱা উচিত কাৰণ আমাৰ অসমখন ভাৰতৰ এটা মহাজাতিৰ লগত থকা এটা অঞ্চল গতিকে এই অঞ্চলৰ ৰাইজে যিবোৰ দাবী কৰিছে বিশেষকৈ এই বিদেশৰ সমস্যাৰ কাৰণে সেইখিনি চৰকাৰে মন দি শুনক কাণ পাতি শুনক আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি অসমৰ ৰাইজক শান্তিত থাকিবলৈ দিয়ক সীমামূৰীয়া অঞ্চলত অসমৰ মানুহে থাকিব নোৱাৰা অৱস্থা গৰু চুৰ কৰে ঘৰত কোনো এনেকুৱা ধৰণৰ সমস্যাবিলাক হৈছে এই সমস্যাবিলাকৰ পৰা অসমৰ ৰাইজক আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰক্ষা কৰাটো অতিশয় প্ৰয়োজন হৈ পৰিছে কাৰণ ৰাজনীতিৰ বাহিৰে এই সমস্যাটো সমাধান কৰিব নোৱাৰে কিন্তু অসম সাহিত্য সভাৰ সভাপতি স্বৰূপে মই চৰকাৰকো এটা পৰামৰ্শ দিওঁ আৰু সেই পৰামৰ্শ হৈছে কি যে আমি চুবুৰীয়া ৰাজ্যবিলাকৰ লগতো আমি এটা সুসম্পৰ্ক গঢ় দি তুলিব পাৰোঁ মই এইটো দি ক'ব পাৰোঁ যে মিয়াসকলৰ যিটো শিক্ষা দীক্ষা সম্পূৰ্ণভাৱে নাই মানৱীয় মূল্যবোধ একাংশ মিয়াৰ নাই যেনে তাৰ ফলস্বৰূপে মাকে পুতেকক পুতেকে মাকক মৰা কটা নানা অসামাজিক কাম কাজবিলাক তেওঁলোকৰ মাজত অকণমান বেছি আৰু বিশেষকৈ মহিলাসকলৰ কাৰণে এটা ডাঙৰ বিপদ আহিছে অসমখন এনেকুৱা এখন ঠাই অত্ৰ নাৰ্যন্তু পদ্যতে ৰমন্তি তত্ত্বদেৱতা নাৰীয়ে পূজা পায় আৰু সেইকাৰণে অসমৰ দেৱতাসকল ৰং বনাই থাকে আজি কিন্তু নাৰী সুৰক্ষিত নহয় অসমত গতিকে চৰকাৰক মই অনুৰোধ জনাওঁ যিকোনো প্ৰকাৰে অসমৰ ৰাইজৰ যিটো দাবী এই দাবীটোৰ প্ৰতি চৰকাৰে তীক্ষ্ণভাৱে নজৰ ৰাখি অসমৰ ৰাইজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে মই সবিনয়ে অসম সাহিত্য সভাৰ হৈ চৰকাৰৰ ওচৰত নিবেদন কৰিছোঁ হয় মাননীয় গোস্বামী ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ আপুনি যিখিনি আহ্বান আৰু আপোনাৰ পৰামৰ্শ আগবঢ়ালে আমি আমাৰ ফালৰ পৰা আমাৰ মাধ্যমেৰেও সেয়া আমি চৰকাৰৰ প্ৰতি আগবঢ়াইছোঁ আমাৰো সেইখিনিয়ে কথা আপোনাৰ পৰামৰ্শ আমি আশা কৰিম চৰকাৰে ইতিবাচক ৰূপত গ্ৰহণ কৰিব ধন্যবাদ জনাইছোঁ